চলাই দিয়ক মই আপোনাক প্ৰস্তুত আছো গতিকে আমি এইখন চৰকাৰক আহ্বান জনাইছো আমি বুলডোজাৰক ভয় নকৰো যদি ভয় কৰিলো হয় ইয়াত ওলাই নাহিলো হয় আজি আমি গুলিত চাই ভয় নকৰো এইখন চৰকাৰক এইখন মঞ্চৰ পৰা গৈছো গতিকে আমি টোপনি মাৰিলে নহব ৰাইজ আমি মুছলমান ৰাইজ কি কৰিব লাগিব সজাগ হ'ব লাগিব আৰু আমাৰ প্ৰত্যুত্তৰ দি যাব লাগিব গতিকে সকলোৱে এইখন ঠাইৰ পৰা উচ্চ কণ্ঠত ক'ব লাগে বিজেপি চৰকাৰ গো বেক বিজেপি হাই হাই ডক্টৰ নীতিশ কুমাৰ হাই হাই চন্দ্ৰবাবু নাইডু গো ঢেকিয়াজুলি থানাৰ অন্তৰ্গত চিৰাজুলিৰ নতুন বজাৰত আমি এক গণ প্ৰতিবাদ আৰম্ভ কৰিছোঁ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আজি এক পবিত্ৰ দিন জুম্মাৰ দিন আজি এই দিনত আমি সকলোৱে ওলাই আহিছোঁ যি মুছলমান বিৰোধী এক আইন আসলতে স্বীকৃতি পাইছে এই আইনক আমি প্ৰত্যেকজন মুছলমানে আসলতে আমি বিৰোধিতা কৰিছোঁ আমাৰ কণ্ঠ ৰাজ্যৰ স্বাৰ্থৰ কণ্ঠ আজি আপোনালোকৰ মাধ্যমক আমি ৰাষ্ট্ৰীয় চৰকাৰক ক'ব খুজিম যে এইখন আইন আমি মুছলমানৰ শৰীৰত এক বিন্দু তেজ থকালৈকে আমাৰ প্ৰতিবাদ অব্যাহতি থাকিব আমি অসমৰ 1 কোটি মুছলমানৰ ৰাইজে আসলতে দিল্লীৰ ৰাজপথত গৈ পেলাই আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম আপোনালোকে জানে বিভিন্ন সময়ত এইখন চৰকাৰে বিশেষ এটা জাতিক আসলতে টাৰ্গেট কৰি লৈছে আজি মুছলমান জাতিটোক বিভিন্ন সময়ত এটা সময়ত উচ্ছেদ কৰা হয় এটা সময়ত এগৰাকী মন্ত্ৰীয়ে বিভিন্ন সময়ত মুকলি একটা সভাত কৈ মুছলমান জাতিৰ লগত মই নাই গতিকে আপোনালোকে জানে মন্ত্ৰী এজন বিধায়ক এজন ৰাইজৰ প্ৰতিনিধি সকলো ৰাইজক সমান চকুৰে চোৱাৰ অধিকাৰ গতিকে বিভিন্ন সময়ত এই বিশেষ জাতিটোক মুছলমান জাতিটোক আসলতে টাৰ্গেট কৰা হয় গতিকে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই এনেকুৱা লেফ্ট ৰাজনীতি কৰা ব্যক্তিসকলক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু আমাৰ শৰীৰত এক বিন্দু তেজ থকালৈকে আমি এই প্ৰতিবাদ কৰি যাম ওয়াকফ যি আইন আছে ইয়াৰ বিৰোধিতা আমি কৰি যাম লাগিলে চৰকাৰে আমাৰ শৰীৰত বুলডোজাৰ চলাই দিয়ক আমি বুকু পাতি দিছোঁ বুকু দাঙি দিছোঁ আসলতে মুছলমানসকল আমি সকলোৱে প্ৰস্তুত যে গুলি ফুটাই দিয়ক আমাক তথাপিও আমি এই প্ৰতিবাদ কৰিম এই প্ৰতিবাদ ৰাইজৰ স্বাৰ্থৰ প্ৰতিবাদ মুছলমান যিসকল ব্যক্তি আছে পূৰ্বপুৰুষৰ যি দান দিয়া ওয়াকফ সম্পত্তিৰ আসলতে প্ৰাপ্যৰ প্ৰতিবাদ আজি আমি মুছলমানসকলে এইখিনি আপোনালোকে চাবই পাৰিছে আমাৰ ঐক্যবদ্ধ কাকৈ আজি আমি যিখিনি ৰাইজ ওলাই আহিছোঁ আমি গুৱাহাটীত প্ৰতিবাদ কৰিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত আমি দিল্লীৰ ৰাজপথ কপাবৰ কাৰণে আমি বাধ্য হ'ম আৰু চৰকাৰক আহ্বান জনাম পুনৰবাৰ যে আপোনালোকে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক ধৰ্মলৈ ৰাজনীতি বন্ধ কৰক মানৱতাৰ আসলতে যি ৰাজনীতি এয়া কৰক আজি এগৰাকী খিলঞ্জীয়া অসমীয়া হিচাপে এগৰাকী খিলঞ্জীয়া মুছলমান হিচাপে আপোনালোকৰ আজি সংবাদ মাধ্যমত মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে এই প্ৰতিবাদ ৰাজ্যৰ স্বাৰ্থৰ প্ৰতিবাদ এই প্ৰতিবাদ যিমান দিনলৈকে ওয়াকফ বিল চলিব সিমান দিনলৈকে এই প্ৰতিবাদ অব্যাহতি থাকিব ধন্যবাদ।